অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ হ'ল তাঁতশাল। অসমীয়াৰ গৌৰৱ এই তাঁতশালৰ বিষয়ে প্ৰতিজন অসমীয়া জনাটো দৰকাৰ। সেয়ে ময়ো কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক তাঁতশাল সম্পৰ্কে কিছু জ্ঞান প্ৰত্যক্ষভাৱে দিবৰ বাবে আগবাঢ়িলোঁ। সিহঁতে তাঁতশালৰ প্ৰতিটো সঁজুলি সম্পৰ্কে জানিবলৈ খুবেই আগ্ৰহী। ময়ো মোৰ সম্যক জ্ঞানেৰে সিহঁতক যিখিনি জানো বুজাই দিছিলোঁ। এই ক্ষেত্ৰত সহায় কৰিছিল তাঁতশালৰ শিপিনীগৰাকীয়ে। সিহঁতক চিনাকি কৰাই দিছিলোঁ মাকু, ৰা, গাড়ী, পুতল কটা, চেৰি, গুৰি, ফুলিহাঁ, নাচনী, নাচনী জৰি, বেং, মুঠি, চেৰেকী, ববিন, মুহুৰা, ববিন কেছ, যঁতৰ আদি তাঁতশালৰ সঁজুলিৰ সৈতে। আৰু প্ৰত্যেকবিধ সঁজুলিৰ কি কাম বুজাই দিছিলোঁ। কেনেকৈ তাঁতশালত কাপোৰ বোৱে শিপিনীগৰাকীয়ে সুন্দৰকৈ দেখুৱাই দিছিলে। সিহঁতে শিকিবলৈ পাই খুবেই আনন্দিত হৈছিল। অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে। সিহঁতক কৈছিলোঁ, তোমালোকেও আগ্ৰহী হ'লে নিজ নিজ সৃষ্টিৰাজিৰে ন ন ফুলৰ চানেকিৰে সপোন ৰচিব পাৰা। এই তাঁতশালৰ সৃষ্টিৰাজিৰে বহুতো শিপিনীয়ে দেশ বিদেশত সন্মান বুটলিবলৈ সক্ষম হৈছে। এই তাঁতশালৰ জৰিয়তে বহুতো যুৱক যুৱতীয়ে স্বাৱলম্বী হৈ অৰ্থনৈতিকভাৱে বহু দূৰ আগুৱাই গৈছে। সিহঁতক ব্ৰষ্টনগৰী শুৱালকুছিৰ কথা কৈছিলোঁ। সিহঁতে জানিবলৈ পাই খুবেই আনন্দিত হৈছিল। বৰ্তমান নৱপ্ৰজন্মক অসমীয়া সংস্কৃতিৰ এই অবিচ্ছেদ্য অংশ তাঁতশাল সম্পৰ্কে জ্ঞান দিয়াটো অত্যন্ত জৰুৰী বুলি ভাবোঁ। তাঁতশাল সম্পৰ্কে প্ৰত্যক্ষভাৱে ছাত্ৰ ছাত্ৰীসকলক সম্যক আভাস দিব পাই মই খুবেই সুখী অনুভৱ কৰিলোঁ।